শিৱসাগৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা। শিক্ষাৰ্থীসকলক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যে জনালে সম্বৰ্ধনা। হেঁপাহৰ বহাগ বিহুৰ আনন্দৰ সময়তে ৰাজ্যত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ বহু পৰিয়ালৰ মুখলৈ আনন্দ কঢ়িয়াই আনিলে। নিজৰ ত্যাগ, চেষ্টা আৰু অধ্যৱসায়ৰ বলত বহু শিক্ষাৰ্থীয়ে সুন্দৰ ফলাফলেৰে নিজৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰি ভালদৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিখন শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ এখন শিক্ষানুষ্ঠানে বিগত 5টা বছৰ ধৰি 100% উত্তীৰ্ণ হাৰেৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। শিৱসাগৰ ডুন পাব্লিক স্কুলৰ সুন্দৰ ফলাফলে আকৰ্ষিত কৰিছে শিৱসাগৰবাসীক। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 53গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আৰু আজি প্ৰতিগৰাকী শিক্ষাৰ্থীকে ডুন পাব্লিক স্কুলৰ প্ৰাংগণত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয়। বিগত 5টা বছৰে 100% উত্তীৰ্ণ হাৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ অভূতপূৰ্ব সহযোগিতাৰ বাবে সম্ভৱপৰ হৈ উঠিছে বুলি শিক্ষানুষ্ঠানখনৰ মুৰব্বীয়ে জানিবলৈ দিয়ে। প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে ভৱিষ্যতে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ জিলিকি উঠিব পাৰে, সেই উদ্দেশ্য আগত লৈ সকলো শিক্ষাৰ্থীকে সম্বৰ্ধনা জনালে ডুন পাব্লিক স্কুলৰ কৰ্তৃপক্ষই। Good afternoon to everyone. আজি আমি আসলতে আমাৰ ডুন পাব্লিক স্কুলত এটা ফেলিচিটেশ্যন চেৰামনি পতা হ'ল। এই ফেলিচিটেশ্যন চেৰামনিটো আসলতে আমাৰ যোৱা বছৰ 2025-26 যিসকল ক্লাছ 10ৰ পৰীক্ষাৰ্থী আছিলে তেওঁলোকৰ ৰিজাল্টৰ বিষয়ে আসলতে এটা ফেলিচিটেশ্যন আমি কৰিলোঁ আৰু আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ এইবাৰ স্কুলৰ ৰিজাল্ট 100% ৰিজাল্ট 53 ষ্টুডেণ্টে পৰীক্ষা দিছিল আৰু 53 ষ্টুডেণ্টে পাছ কৰিছে আৰু আমাৰ এইবাৰ যিটো হাইয়েষ্ট পাৰ্চেণ্টেজ ইট ইজ সামৱেৰ এৰাউণ্ড 98%। আমি টোটেলি এই ক্ৰেডিটটো আমাৰ স্কুলৰ টিম, আমাৰ টিচাৰ্ছসকল প্লাছ দ্য এফৰ্ট উইচ হেজ বিন পুট বাই দ্য ষ্টুডেণ্টছ আৰু ইয়াৰ লগতে আমাৰ অভিভাৱকসকল তেওঁলোককো আচলতে ধন্যবাদ দিব বিচাৰোঁ। আৰু এই সাফল্যৰ আঁৰত আচলতে আমাৰ এই তিনিজন মানে আমাৰ শিক্ষক, ষ্টুডেণ্টছ আৰু আমাৰ পেৰেণ্টছ তেওঁলোকৰ অবিহনে এই ধৰণৰ ৰিজাল্ট কৰিব নোৱাৰিলোঁ হয়। আৰু দ্বিতীয়তে কথা ক'ব লাগিব যে আমাৰ এই লাষ্ট 5 বছৰৰ যদি আমি ৰিজাল্ট চাওঁ, এই গোটেই 5 বছৰতে আমি আচলতে 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু খুব ভাল কথা এইটোৱে হৈছে যে আমি প্ৰত্যেক বছৰে এটা নতুন বেঞ্চমাৰ্ক এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ আমাৰ 95% আছিল, এইবাৰ আমি 98% এচিভ কৰিছোঁ আৰু হয়তো আগন্তুক বছৰত ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিবলৈ আমি সক্ষম হ'ম।